হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 6 নম্বৰ অধ্যায়। আগৰ ভিডিঅ'সমূহত আমাৰ আগৰ পদ্যাংশৰ 5টা অধ্যায় আমাৰ আলোচনা কৰা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলো এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা, আৰু কোনোবা যদি তোমালোকৰ প্ৰব্লেম হৈ থাকে, কোনোবা কুৱেশ্যন এনচাৰ তোমালোকে কমেণ্ট বক্সত জনাই দিবা। মই তোমালোকক পিছৰ ভিডিঅ'ত সেইটো সলভ কৰি দিবলৈ চেষ্টা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে যাই আগৰ ভিডিঅ'সমূহ চাই ল'বা। 5টা অধ্যায়, বৰগীত, জিকিৰ আৰু প্ৰশস্তি সকলোবোৰ তোমাৰ দিয়া আছে, ভিতৰৰ প্ৰশ্ন উত্তৰ দিয়া আছে। তো আহা, আজি আমি এইটো ভিডিঅ'ত আমি আজি আলোচনা কৰিম উদ্যোগী হৈ অহা। তো আজি আমি উদ্যোগী হৈ অহাৰ সকলোবোৰ ভিতৰৰ প্ৰশ্ন উত্তৰ, তাৰপিছত আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন উত্তৰ আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন উত্তৰ। আমি আলোচনা কৰোঁ, এইটো গদ্যৰ নাম কি? উদ্যোগী হৈ অহা। আৰু এইটো কোনে লিখিছে? দেৱজিৎ ভূঞা। এইটো তোমাৰ আহিব পাৰে 1 নম্বৰৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টোত শেষলৈকে থাকিবা। তো ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এইসমূহ যিমান ভিতৰুৱা প্ৰশ্ন উত্তৰ হয়, মই সকলোবোৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে মই বনাই দিছোঁ। তোমালোকে কম লিখিয়েই তোমালোকে ফুল নম্বৰ পাবা। তো এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, এইটো হ'ল ছাত্ৰ ছাত্ৰীসকল কবি পৰিচয়। কবি পৰিচয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল কি হয় যে আমাৰ বহু ভিতৰুৱা প্ৰশ্ন উত্তৰ আহে, আৰু মই তোমালোক কবি পৰিচয়ৰ পৰাও কিছুমান প্ৰশ্ন উত্তৰ বনাই দিছোঁ। তোমালোকে সেইখিনিও চাই ল'বা, মই দি দিছোঁ, তোমালোকে চাই থাকা। যে কবিৰ জন্ম কিমান চনত হৈছিল, কোনটো গদ্য লিখিছিল, কেতিয়া কি বঁটা পাইছিল, এইসমূহ তোমালোকৰ আহি থাকে। আৰু ছাত্ৰ ছাত্ৰীসকল, এই পাঠপুথিখিনি তোমালোকে সাৰাংশাৰ হিচাপত তোমালোকে যদি ভালদৰে পঢ়ি লোৱা, তোমালোকে লিখিব পাৰিবা। আৰু ইয়াৰ শব্দাৰ্থসমূহ সকলোবিলাক আলোচনা কৰা হ'ব। ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ সকলোবিলাক আমি আজি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈকে চাই থাকা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ 1 নম্বৰ প্ৰশ্নসমূহত দিয়া আছে প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক, তোমালোকে চাই লোৱা যে 1 নম্বৰ প্ৰশ্ন চমুকৈ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নত কৈছে যে দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তোমালোকে লিখি দিবা যে দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। কি? প্ৰকাশ গোস্বামী। 2 নম্বৰত আছে, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে। 3 নম্বৰত আছে, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলেহুৱা বা এলাহ। তোমালোকে যি লিখা লিখি দিব পাৰিবা। তাৰপিছত ঘ নম্বৰত আছে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? কি কৈছে যে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? তো এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। 19 নম্বৰত কৈছে, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰ হ'ল, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। এইখিনি তোমালোকে লিখি দিবা যে কি কৈছে, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, এইখিনি তোমালোকৰ কৈছে, তোমালোকে এইখিনি ভালদৰে তোমালোকে লিখি দিবা। এতিয়া আমি আহা 6 নম্বৰটো চাওঁ যে নাৰায়ণ মূৰ্তি কোন?
নাৰায়ণ মূৰ্তি হ'ল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা আত্ৰানিপত্যৰ। তাৰপিছত আমাৰ কৈছে 6 নম্বৰ, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? এইটো তোমালোকে এনেদৰে লিখিবা যে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা কম উদ্যোগী হোৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ বাবে লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। তাৰপিছত কৈছে প্ৰশ্নটো চোৱা তোমালোকে, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰ, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব। তাৰপিছত কি কৈছে চোৱা, 6 নম্বৰ প্ৰশ্ন, থমাছ আলভা এডিছনে কি কৈছে? থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাৰ বাৰে বাৰে বিফল হৈ কিয় কৈছিল? কি কৈছিল চোৱা, যে বাৰে বাৰে বিফল হোৱাৰ পিছত কি কৈছিল তেওঁ? যে থমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 10,000 ধৰণে ই কাম নকৰে। তাৰপিছত চমুকৈ বুজাই লিখিবলৈ দিছে 2 নম্বৰত, তোমালোকে এইটো চাই লোৱা যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা। যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান, ইয়াৰ অৰ্থ এইয়ে যে এজন উদ্যোগী অৰ্থাৎ আত্ৰাপ্ৰিয়ত্ব আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা আন্ত্ৰাপ্ৰিনিয়ৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? চোৱা তোমালোকে, যে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হ'বলৈ কঠিন। তাৰপিছত কি কৈছে, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। শিক্ষকগৰাকীয়ে চাইকেল চলাবলৈ শিকাৰ উদাহৰণ ব্যৱহাৰ কৰি উদ্যোগী হ'বলৈ অধ্যৱসায়, একাগ্ৰতা, ধৈৰ্য আদিৰ দৰে গুণবোৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। সৰুতে চাইকেল চলাবলৈ শিকোতে বহুতেই প্ৰথম অৱস্থাত বিফল হয়, বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হয়। কিন্তু যিয়ে পৰি উঠি বাৰে বাৰে বিফল হোৱাৰ পিছতো আকৌ চাইকেল চলাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ প্ৰচেষ্টা কৰে, তেওঁলোকে সফল হয়। ঠিক একেই উদ্যোগী সকলৰ ক্ষেত্ৰতো বিপদ, প্ৰত্যাহ্বান আৰু বিফলতাৰ সন্মুখীন হোৱাটো জড়িত হৈ থাকে। এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, অভিযোজন আৰু অবিৰত প্ৰচেষ্টাৰ সৈতে বাধাসমূহ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধ্যৱসায় অতি প্ৰয়োজনীয়। তো ছাত্ৰ-ছাত্ৰীসকল, এইটোত কি হৈছে চোৱা, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। এইটো মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা পৰীক্ষাত আহিব পাৰে যে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী।
যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থা দিবলৈ সক্ষম হয় সেইসকল ব্যক্তিক উদ্যোগী বুলি কোৱা হয়। খুব সহজকৈ লিখা আছে, তোমালোকে ভালদৰে চাই ল'বা। 18 নম্বৰ প্ৰশ্নটো চাই লোৱা ছাত্ৰ ছাত্ৰীসকল, দীঘলীয়া আছে, মই তোমালোকক প্ৰশ্নটো পঢ়ি দি আছো, তোমালোকে এইখিনি কি কৰিবা অলপমান ৰখাই স্ক্ৰীনশ্বট কৰি তোমালোকে লিখি ল'বা। কি কৈছে, ইনফিছিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। এইখিনি তোমালোকে লিখিবা। তাৰপিছত তোমালোকে এইখিনিও তোমালোকে লিখি ল'বা, চাই লোৱা। তোমালোকে স্ক্ৰীনশ্বট কৰি ৰখাই ল'বা, তাৰপিছত তোমালোকে লিখি ল'বা। এতিয়া আহি গ'ল আমাৰ 4 নম্বৰ। ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। চাই লোৱা। অলপমান দীঘলকৈ দিয়া আছে কাৰণ এইসমূহ প্ৰশ্নটো তোমাৰ 4 নম্বৰ আহিব। তো 4 নম্বৰ আহিলে তোমালোকে এইখিনি লিখিবই লাগিব, তোমালোকে স্কিপ নকৰিবা, এইখিনি তোমালোকে ৰখাই পেলাই তোমালোকে লিখি ল'বা। মই সৰু সৰু প্ৰশ্ন উত্তৰসমূহ পঢ়ি দিম, দীঘলীয়াসমূহ পঢ়াটো অলপমান সময় লাগে। ছাত্ৰ ছাত্ৰীসকল, এইটো যি পাঠ আছে, এইটো অধ্যায় তোমালোকৰ বাবে এটা বহু ভাল অধ্যায়, কাৰণ এইটো তোমালোকে যদি পঢ়া, তোমালোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ আহিব, তোমালোকৰ কামৰ প্ৰতি আগ্ৰহ আহিব, তোমালোকে দায়িত্ব বস্তুটো বুজি পাবা যে এজন ব্যক্তিয়ে কেনেকৈ বিফল হৈ শেষত সেইটো ব্যক্তি সেইটো কামত থাকি পেলাই তোমালোকৰ সফল হয়। আৰু এইটো কথাই তোমালোকৰ ইয়াত কৈছে কেনেকৈ এজন ব্যক্তিয়ে সফল হ'ব পাৰে। চোৱা, 6 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। চোৱা, আজি এইজন হ'ল এজন ব্যৱসায়ী আছিল। আজি সেইজন ব্যৱসায়ীৰ বিষয়েও আজি আমাৰ ইয়াত লিখিবলৈ দিছে, পঢ়িবলৈ দিছে। কিয় পঢ়িবলৈ দিছে? কাৰণ সেইজন ব্যক্তি এটা সময়ত কি কৰিছিল? কষ্ট কৰিছিল। যেতিয়া তেওঁ কি কৰিছিল? নিজৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ হাতত এটা মূলধনো নাছিল। কিন্তু তেওঁ কি কৰিছে? হাৰ মনা নাই। তেওঁ বাৰে বাৰে চেষ্টা কৰি আছে, অৱশেষত সেইটো কামত তেওঁ সফল হৈছে। আজি সেইবাবেই আমি সেই ব্যক্তিজনৰ বিষয়ে আজি আমি কিতাপত পঢ়িব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও এইটো প্ৰতিজ্ঞা কৰি লোৱা যে আজি আমি যেনেকৈ বেলেগৰ কথা পঢ়ি আছো, একদিন এনেকুৱা হ'ব যে আমাৰ কথাও বেলেগে পঢ়িব। 7 নম্বৰ চোৱা, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইখিনি পঢ়ি চাবা। তাৰপিছত তোমালোকে লিখি ল'বা। ভিডিঅ'টো অলপমান ৰখাবা, ৰখাই পেলাই তোমালোকে সকলোবিলাক লিখি ল'বা। মই পঢ়ি দিয়া নাই ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বহু দীঘলীয়া হৈ যাব, সেইকাৰণে লিখি দিয়া নাই, পঢ়ি দিয়া নাই। 8 নম্বৰটো তোমালোকে চোৱা যে থমাছ আলফা এডিসন, ৰাদাৰফৰ্ড আলেকজেণ্ডাৰ, গ্ৰাহাম বেল, চেষ্টাৰ, কাৰ্লসন, বিল গেটছ, উইলিয়াম শেক্সপিয়াৰ, জুবিন গাৰ্গ, অংগৰাজ পাপন মহন্ত। চোৱা, ইয়াত আমাৰ গৌৰৱৰ জুবিন গাৰ্গৰ কথাও কোৱা হৈছে। জুবিন গাৰ্গ, আমি যে আজি এই কিতাপত জুবিন গাৰ্গৰ কথা পঢ়ি আছো, এইটো হ'ল আমাৰ অসমৰ গৌৰৱ যে আজি আমি পঢ়িব পাৰিছো। এনেকৈ তোমালোকেও এদিন যে তোমালোকৰ কথা যে বেলেগে পঢ়ে, তোমালোকে চেষ্টা কৰা যে আমাৰ কথাও বেলেগে পঢ়িব। আজি যদি তোমালোকে চেষ্টা নকৰা, তেনেহ'লে কেতিয়াও নহয়, বিফল নহবা, কেতিয়াও হাৰ নামানিবা। আজি এটা কামত বিফল হৈছে, আৰু চেষ্টা কৰা, অৱশেষত সেইটো কামত সফল হবাই হবা। এইটো তোমালোকে চাই লোৱা। এই সকলোবিলাকৰ বিষয়ে চমুটোকা লিখিবলৈ দিছে। থমাছ আলফা এডিসনৰ চমুটোকাখিনি তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত আছে ৰাদাৰফৰ্ড বাৰ্চাট হেইছ, এইখিনি চমুটোকা তোমালোকে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল,
জুবিন গাৰ্গৰ চমুটোকাটো তোমালোকে ভালদৰে পঢ়ি চাবা, কাৰণ এইটো অহাটো একদম 99% কমন হৈ গৈছে বৰ্তমান, আহিবই পাৰে, চাই ল'বা। মই তোমালোকক জুবিন গাৰ্গৰ যেটো আমাৰ চমুটোকা আছে মই দুইবাৰ কে দিছো, এবাৰ ইয়াতো দিছো আৰু লাষ্টত তোমাৰ শেষতো বাহিৰা প্ৰশ্নৰ লগতো তোমালোকক ভালকৈ মই দি দিছো, তোমালোকে সেইখিনিও চাব পাৰা। এইখিনি তোমালোকে চাই লোৱা, এইখিনিও তোমালোকে চাবা, সকলো প্ৰশ্ন উত্তৰ তোমালোকে চাই ল'বা ভালদৰে। তাৰ পিছত এইখিনি আছে ছাত্ৰ ছাত্ৰীসকল, উইলিয়াম শেক্সপিয়াৰ, এইটো তোমালোকৰ ইম্পৰ্টেন্ট, এইটো আগতো পৰীক্ষাত আহিছে, আহিব পাৰে, তোমালোকে চাই ল'বা। এইটো চোৱা জুবিন গাৰ্গৰ এইখিনি, এইটো মোষ্ট ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকল, মোষ্ট ইম্পৰ্টেন্ট, মই পঢ়ি দি আছো তোমালোকে চাই ল'বা। জুবিন গাৰ্গ অসম তথা ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। 1992 চনত 19 বছৰ বয়সত তেওঁৰ প্ৰথম এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে গাৰ্গে পেছাদাৰী সংগীতৰ জগতখনত প্ৰৱেশ কৰে। বিভিন্ন ভাষাত বহু হিট গীত মুকলি কৰাৰ লগতে সংগীত জগতত কৰা কামৰ বাবে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ অসমৰ বিভিন্ন সামাজিক কাম-কাজত অৱদান আগবঢ়াই আহিছে। জুবিন গাৰ্গক অসমৰ সাংস্কৃতিক আইকন হিচাপে বহুলভাৱে গণ্য কৰা হয়। তাৰপিছত আছে অংগৰাজ পাপন মহন্ত, এইবোৰ ইম্পৰ্টেন্ট হয় কিন্তু ইমানো ইম্পৰ্টেন্ট নহয়, কিন্তু তোমালোকে জুবিন গাৰ্গৰ শেক্সপিয়াৰৰ এইসমূহ তোমালোকে পঢ়িবা, কাৰণ এইসমূহ অহাটো একদম 99% কমন হৈ গৈছে, আহিবও পাৰে। সমাৰ্থক শব্দ লিখিবলৈ দিছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সমাৰ্থক শব্দখিনি চাবা যে কি কৈছে, প্ৰভাত, প্ৰাতকাল বা ৰাতিপুৱা, কঠিন মানে হল তোমাৰ টান, এলেহুৱা মানে হল অলস হীৰাকুৰীয়া, ডাঙৰ মানে হল বৰ, চেষ্টা মানে হল প্ৰয়াস, লগৰীয়া মানে লগ বন্ধু, তাৰপিছত লক্ষ্য মানে উদ্দেশ্য, নিৰবিচ্ছিন্ন হৈছে অবিৰত, হাবিয়াস মানে হৈছে আকাংক্ষা। তাৰপিছত তোমাৰ সপোন মানে দিবা স্বপ্ন। বিপৰীত শব্দ লিখিবলৈ দিছে, নতুন ক্ষুদ্ৰ, কৰ্মহীন এলেহুৱা সহজ, সপোন সুবিধা, আৰম্ভ জন্ম সমান। চোৱা, নতুন পুৰণি, ক্ষুদ্ৰ ডাঙৰ, সফল বিফল, কৰ্মহীন নিয়োজিত, এলেহুৱা পৰিশ্ৰমী, সহজ টান, সপোন দিঠক, সুবিধা অসুবিধা, আৰম্ভ শেষ, জন্ম মৃত্যু, সমান অসমান। সহজ, এইবোৰ তোমালোকে পাৰিবা, এইবোৰ টেনচন কৰিবলৈ নাই। তোমালোকে দীঘলীয়া প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল ভালদৰে চাবা। মই কিছুমান তোমালোকক বাহিৰা প্ৰশ্ন উত্তৰ দিম, সেইসমূহ চাবাই একদম 100% তাৰ পৰা আহিব। তাৰপিছত কি কৈছে, তুমি কথা বতৰা পাতোতে সাৱধান হবা, মনে পঢ়া শুনা কৰি আছে, গাড়ী দুখন অগা পিছাকৈ গৈ আছে, ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া জুৰীয়া শব্দবোৰক বাক্য সাজা। সেইদৰে আমাৰ বাক্য সাজিবলৈ দিছে, চোৱা বাক্য সাজা হৈছে, ইয়াত সাজি দিয়া হৈছে। উত্তৰটো তোমালোকে চাই ল'বা ভালদৰে। ল'ৰা ছোৱালী, এইটো চোৱা কেনেকৈ লিখা হৈছে, সৰু ল'ৰা ছোৱালীবোৰে বাহিৰত উমলি আছে। তাৰপিছত কৈছে হাত ভৰি, বাহিৰৰ পৰা আহি হাত ভৰি ধুই ঘৰত প্ৰৱেশ কৰিব লাগে। একদম সহজ ভাষাত লিখি দিছো ছাত্ৰ ছাত্ৰীসকল, এই বাক্য ৰচনা কৰা একদম সহজ। খোৱাই বোৱাই, তাৰ মাকে খোৱাই বোৱাই তৈয়াৰ কৰি তাক বিদ্যালয়লৈ পঠিয়াই। জীৱন জীৱিকা, কৃষকসকলে জীৱন জীৱিকাৰ বাবে পশুধনৰ ওপৰত নিৰ্ভৰ কৰে। পইচা, সৎ উপায়ৰ উপাৰ্জন কৰিব লাগে। কি কৈছে, সৎ উপায়ৰ উপাৰ্জন কৰিব লাগে। ভাৱ সম্প্ৰসাৰণ, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।
এইটো কথা মোস্ট ইম্পৰ্টেণ্ট তোমালোকে চাবা এইখিনি যে আছে পেৰাগ্ৰাফ কৰি এইখিনি লিখিলে তোমালোকৰ হৈ যাব সৰুকৈ দি দিয়া হৈছে ইয়ালৈকে দিয়া আছে ছাত্ৰীসকল ইয়ালৈকে দিয়া আছে চোৱা এইটো কি কৈছে যি মূলা বাৰে তাৰ দুপাততে চিন ছাত্ৰ ছাত্ৰীসকল আমি সৰুৰে পৰা শুনি আহিছো যে যি মূলা বাৰে তাৰ দুপাততে চিন চোৱা এইটো পৰীক্ষাত আহিছে আৰু কেইবাৰ মানো তোমালোকে এইটো চাবা ইম্পৰ্টেণ্ট আহিব পাৰে এইখিনি তোমালোকে লিখি ল'বা ভালদৰে লিখি ল'বা অলপমান ভিডিঅ'টো ৰখাই ল'বা ৰখাই তোমালোকে লিখি ল'বা চোৱা ছাত্ৰ ছাত্ৰীসকল সকলোবোৰ পঢ়ি দিয়া হোৱা নাই তথাপিও ভিডিঅ'টো কিমান দীঘলীয়া হৈ আছে পঢ়ি দিলে বহুত দীঘলীয়া হৈ যায় সেইবাবে তোমালোকক মই এনেকৈ দি দিছো তোমালোকে লিখি ল'বা তাৰ পিছত আমাৰ আহি যাব লিংগ পৰিৱৰ্তন শিক্ষক ছাত্ৰ পুৰুষ বন্ধু শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী পুৰুষ স্ত্ৰী বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ যেখিনি আলোচনা কৰা হল আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ এতিয়া আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আমাৰ আৰম্ভ হ'ব ভিতৰুৱা প্ৰশ্নোত্তৰ একদম মোস্ট ইম্পৰ্টেণ্ট তোমালোকে চাবা ইয়াৰ পৰা এইটো তোমালোকে চোৱা এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজৰ ক্ষুদ্ৰ ব্যৱধানটো কি আছিল 2018 চনত আহিছিল এইটো হল এলাহ প্ৰথম যেটো প্ৰশ্ন আছিল আমাৰ তাতে 2 নম্বৰ প্ৰশ্নটো এইটোৱে এলাহ নাৰায়ণ মূৰ্তি কোন আহিছিল ছাত্ৰ ছাত্ৰীসকল 2019 চনত এইটো আহিব পাৰে বহু দিনৰ আহা নাই নাৰায়ণ মূৰ্তি হল ভাৰতৰ বিখ্যাত তথ্য প্ৰযুক্তি কোম্পানী ইনফোসিসৰ প্ৰতিষ্ঠাপক তাৰ পিছত আছে ধীৰুভাই আম্বানীয়ে ব্যৱসায়ৰ বাবে মূলধন কৰ পৰা সংগ্ৰহ কৰিছিল 2020 চনত আহিছিল ধীৰুভাই আম্বানীয়ে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি ব্যৱসায়ৰ বাবে মূলধন গোটাইছিল বিল গেটছ কোন 2022 চনত আহিছিল বিল গেটছ হল বিশ্ববিখ্যাত কম্পিউটাৰ সফটওয়্যাৰ কোম্পানী মাইক্ৰসফটৰ সহ প্ৰতিষ্ঠাপক এইটো চাবা তোমালোকে সফল উদ্যোগী হবলৈ কি কি গুণৰ প্ৰয়োজন পাঠৰ আধাৰত আলোচনা কৰা যিখিনি পাঠটো দি দিয়া হৈছে তোমালোকক সেইখিনি তোমালোকে পঢ়ি লোৱা আৰু পাঠবোৰখিনি পঢ়িলেও হৈ যাব ইয়াত মই তোমালোকক খুব ছুটি কৈ দি দিছো যে ধৈৰ্য একাগ্ৰতা নিয়মানুবৰ্তিতা আত্মবিশ্বাস সকলোবোৰ এটা শব্দ দি দিছো যেনেকৈ ধৈৰ্য বিফলতাত হতাশ নহয় ধৈৰ্যৰে চেষ্টা কৰি থকা একাগ্ৰতা নিজৰ লক্ষ্যত স্থিৰ হৈ থকা নিয়মানুবৰ্তিতা সময় আৰু কামৰ প্ৰতি অনুশাসন মানি চলা এনেকৈ দি দিছো তোমালোকে এইখিনি তোমালোকে লিখি দিয়া হৈ যাব আৰু ইয়াত দীঘলীয়া প্ৰশ্নোত্তৰ শেষৰ এটা আছে যে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাকাৰ পাঠৰ আধাৰত বুজাই বা বহলাই লিখা 20 চনত আহিছে 22 চনতো আহিছে এইটো তোমালোকে 5 নম্বৰ প্ৰশ্নটো যদি তোমালোকে চোৱা তোমালোকে লিখি দিব পাৰিবা এইখিনি তোমালোকে চাই লবা আত্ৰা কি কৈছে আন্ত্ৰাপ্ৰিনিয়ৰ শব্দটো অসমীয়া প্ৰতিশব্দ কি আন্ত্ৰাপ্ৰিনিয়ৰ শব্দটোৰ অসমীয়া প্ৰতিশব্দ হল উদ্যোগী পাঠটোত উল্লেখ কৰা কোকা-কোলাৰ বিজ্ঞাপনটোৱে কি তাৎপৰ্য বহন কৰে ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে লিখি দিবা এইখিনি ইয়ালৈকে নাৰায়ণ মূৰ্তিয়ে প্ৰতিষ্ঠা কৰা প্ৰথম কোম্পানীটোৰ নাম কি আছিল সফট্ৰনিক্স চাই লবা তোমালোকে সফট্ৰনিক্স এইখিনি বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো কি বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো হল বিক্ৰী কৰা মাৰ্কেটিং আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল এই বিখ্যাত উক্তিটো কাৰ এই বিখ্যাত উক্তিটো বিল গেটছৰ ছাত্ৰ ছাত্ৰীসকল এইটো সঁচা কথা দেই এইখিনি তোমালোকে ভাবি চাবা কি কৈছে পাঠটোত উল্লেখ কৰা চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ নাম কি
ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ, এইটো তোমালোকে ভালদৰে চাই ল'বা। এইবিলাক আহিব পাৰে, মানে ভিতৰৰ প্ৰশ্ন উত্তৰটো তোমালোকে আহিব পাৰে যে উদ্যোগী হোৱাৰ গুণ জন্মগত নে ইয়াক গঢ়িব পাৰি। উত্তৰ, পাঠটোৰ মতে উদ্যোগী হোৱাৰ গুণ জন্মগত নহয়, উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰুচনৰ দ্বাৰা ইয়াক গঢ়ি তুলিব পাৰি। তাৰপিছত চোৱা, ধীৰুভাই আম্বানীয়ে ব্যৱসায় ক'ৰ পৰা আৰম্ভ কৰিছিল। ধীৰুভাই আম্বানীয়ে মুম্বাইৰ এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল। ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ উদ্দেশ্য কি? ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ উদ্দেশ্য হ'ল নতুন উদ্যোগীসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন, কাৰিকৰী সহায় আৰু প্ৰশিক্ষণ প্ৰদান কৰা। পাঠটোৰ মূল বাৰ্তা কি? পাঠটোৰ মূল বাৰ্তা হ'ল যুৱ প্ৰজন্মই কেৱল চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি নিজকে উদ্যোগী হিচাপে গঢ়ি তুলি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে দেশৰ অৰ্থনীতিটো বৰঙণি যোগোৱা উচিত। এতিয়া আমি জুবিন গাৰ্গৰ যেটো নেকি চমু টোকা ইয়াত ভালদৰে দি দিয়া আছে, তোমালোকে এইখিনি লিখিলেই হৈ যাব। তোমালোকে আগৰখিনি লিখিলেও হ'ব, কিন্তু এইখিনি যদি তোমালোকে লিখা আৰু ভাল হ'ব। ইয়াত অলপমান বহলাই দিয়া আছে, ভালদৰে দিয়া আছে। তাৰপিছত এইখিনি লিখি দিবা। আৰু তোমালোকে জানাই আমাৰ জুবিন দাৰ যিমান কথা বাৰ্তা আছে তোমালোকে সকলোবোৰ জানাই, তোমালোকে জানা আছে, অলপ যদি তোমালোকে পঢ়িলেও তোমালোকে ভালদৰে লিখিব পাৰিবা। তাৰপিছত আছে অংগৰাজ পাপন মহন্ত, এইখিনিও তোমালোকে চাবা। এইজনো আমাৰ অসমৰ এজন ডাঙৰ শিল্পী, তোমালোকে হয়তো চিনি পোৱা, হয়তো সবেই চিনি নাপাব পাৰা, কিন্তু কিছুমানে চিনি পোৱা, চাই লোৱা। এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্ন যে এইখিনি আমাৰ ক'ৰ পৰা অনা হৈছে, যে এই আমাৰ কবি পৰিচয় আছে, তাৰ পৰা কিছুমান প্ৰশ্ন বাহিৰ কৰা হৈছিল, এইখিনি উদ্যোগী হৈ অহা শীৰ্ষক পাত্ৰীৰ লেখক কোন? উদ্যোগী হৈ অহা শীৰ্ষক পাত্ৰীৰ লেখক হৈছে দেৱজিৎ ভূঞা। উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। কথাষাৰৰ বক্তা কোন? এই কথাষাৰৰ বক্তা হৈছে প্ৰকাশ গোস্বামী। 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি? প্ৰকাশ গোস্বামী। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এলাহ বা ভয়, এলেহুৱা। এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য? এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি অপৰিহাৰ্য। ইনফিনিক্স কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিক এই কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আৰ্থিকভাৱে সহায় কৰিছিল? এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত এইখিনি তোমালোকে চাই ল'বা। 7 নম্বৰটো তোমালোকে চোৱা, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? ইয়াত ভালদৰে দিয়া আছে যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনে কোনে সুধিলে? এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব বুলি শিক্ষকজনে বিদিশা নামৰ ছোৱালীজনী সুধিছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ আজিৰ এই 6 নম্বৰ অধ্যায়ৰ সকলো ভিতৰুৱা প্ৰশ্নোত্তৰ, প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ আৰু আমাৰ যিসকল চমুটোকা আছে সকলোবোৰ চমুটোকাও ইয়াত আলোচনা কৰা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ওচৰত লিংক যাব, নটিফিকেশ্যন যাব, তোমালোকে ভিডিঅ'টো চাব পাৰিবা। আৰু ইয়াত সকলো ক্লাছৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ দিয়া হ'ব, তোমালোকে লগত থাকিবা।